মই এটা কথা শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। তাৰ আগতে এটা বস্তু দেখুৱাই লওঁ। মই কটাটো নেদেখুৱালোঁ আৰু আজি কোমোৰা জালি এটা আছিলে, আধাখিনি কাটিলোঁ। ফ্ল'ৰখন এনেকৈ চফাৰ কাৰণে ইয়াতে থৈ দিলোঁ আৰু স্লেবখন আৰু ইয়াৰ আলু আৰু আধা কোমোৰা কাটি লৈছোঁ আৰু পিঁয়াজ অকণমান কাটি লওঁ। শনিবাৰ যদিও পিঁয়াজ অকণমান দিম বাৰু। কথা এটা কওঁ, এজনী নাৰীৰ কথা ক'ব কৈছোঁ। এজনী নাৰীয়ে কেতিয়াবা ঘৰ এৰি যেতিয়া গুচি আহে বা স্বামীজনক পৰিত্যাগ কৰে, বহুতো ধৰণৰ বিতৰ্কমূলক কথা সৃষ্টি কৰে। কিন্তু কথা এটা ভাবি চাইছেনে কোনোবাই যে সেই নাৰীগৰাকীয়ে কিয় এৰিলে? কথাটো হৈছে কি, এজনী নাৰীয়ে কেতিয়াও ঘৰ ভঙা বা এজন নিজৰ ইমান মৰমেৰে যাক জীৱনসংগী কৰি লয়, সেই জীৱনসংগীক কেতিয়া পৰিত্যাগ কৰে? যেতিয়া তাত অৱহেলা থাকে, ঘৃণা থাকে, আত্মসন্মানত আঘাত থাকে। গতিকে সেইবোৰ অৱহেলা, মনোকষ্ট, আত্মভিমান এইবোৰ যেতিয়া তেওঁ যন্ত্ৰণাদায়ক হৈ যায়, তেতিয়াই সেই নাৰীয়ে সেই নিজৰ সন্মান ৰক্ষাৰ কাৰণে পুৰুষজনক পৰিত্যাগ কৰে। আৰু একাংশ মহিলাইতো নিজৰ ঘৰ সংসাৰ, নিজৰ চৰিতাৰ্থ বুলি যিটো কয়, চৰিতাৰ্থ, নট অনলি মহিলা, বহুত পুৰুষেও তেনেকুৱা আছে, নিজৰ চৰিতাৰ্থ পূৰ্ণৰ কাৰণে, নিজৰ কামনা বাসনাৰ কাৰণে ঘৰ এখন ভাঙি পেলায়। মই সেই মহিলাবিলাকৰ কথা ক'বলৈ যোৱা নাই। মই যিখিনি সাধাৰণ মহিলা বুলি ক'লে, যিখিনি গৃহিণী বুলি ক'লে যিখিনি বুজা যায়, সেই তেওঁবিলাকৰ কথা কৈছোঁ। এইটো বৰ একান্তই ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ যে এই মহিলাগৰাকীক যেতিয়া আপুনি সমালোচনা কৰে, তাৰ আগতে সেই মহিলাগৰাকীক আপুনি জনাটো খুবেই দৰকাৰ। কাৰণ মহিলা হ'ল বা আমাৰ এগৰাকী গৃহিণী বা মহিলা হ'ল মানৱতা বা মমতাৰ প্ৰতীক। সেই মমতাৰ প্ৰতীক বুলি ক'লে আমি বহুত মৰম, বহুত বিশ্বাস, বহুত ত্যাগৰ মূৰতহে এগৰাকী নাৰী মহীয়সী হ'ব পাৰে। গতিকে সেই নাৰীগৰাকীয়ে যেতিয়া তেনেকুৱা এটা সিদ্ধান্ত লয় যে পুৰুষজনক ত্যাগ কৰা বা ঘৰখন ত্যাগ কৰি বেলেগে থাকিবলৈ লয় বা নিজৰ ৰাস্তা নিজে কঠিন ৰাস্তাত যাত্ৰা কৰে, তেতিয়া তাত অকণমান চাবচোন কিয় হয়। কাৰণ জন্মৰ পৰা তেওঁ হয়তো মাক দেউতাকৰ অনুশাসনত, তাৰপিছত তেওঁ ডাঙৰ হ'ল, ডাঙৰ হোৱাৰ পিছতে হাজবেণ্ডৰ ঘৰৰ গ'ল, তাতে শহুৰ শাহুৰ অনুশাসনত, তাৰপিছত হাজবেণ্ডৰ অনুশাসনত, সময় অনুযায়ী ডাঙৰ হৈ পিনে আকৌ ল'ৰা ছোৱালীৰ অনুশাসনত। গতিকে গোটেইবোৰ ত্যাগ কৰিহে এজনী মহিলাই এখন ঘৰ সংসাৰ ৰাখে। তেনেস্থলত তাৰমানে তাত কি বুজা যায়? তাত আশা দেখা যায়, তাত মায়া দেখা যায়, সেই মহিলাগৰাকীৰ ঘৰখনৰ প্ৰতি থকা মৰম বা মায়া। কিন্তু যেতিয়া সেই মহিলাগৰাকীয়ে সেই বস্তুটো, ইমান মৰমেৰে পতা বস্তুটো, বিয়া এখন বুলি ক'লে যিমান সপোন, হাজবেণ্ড এজন বুলি ক'লে যিমান সপোন, কিশোৰী কালৰ পৰাই এজনী ছোৱালীৰ মনত জাগ্ৰত হয়। তাৰপিছত সেই মানুহজনীয়ে যেতিয়া ত্যাগ কৰে, তাৰ অৰ্থটো কি? তেওঁৰ মানসিকতা বেয়া নহয়, তেওঁ তাক আত্মসন্মানৰ অভাৱ, নিৰাপত্তাৰ অভাৱ, তেওঁ বুজাৰ অভাৱ, তেওঁৰ সন্মানহানিৰ অভাৱতহে সেই ত্যাগ কৰে, সেই জেগা ত্যাগ কৰে। গতিকে কথাটো ভাবি চাব যে মই কথাটো কিমান দূৰ সত্য কৈছোঁ বা কিমান মোৰ কথাটো যুক্তিপূৰ্ণ আছে। হ'ব পাৰে আপোনালোকৰ বেয়া লাগিব পাৰে ভিডিঅ'টো, একো নাই। মোৰ কথাখিনি মই ক'লোঁ। মই বহুত চিন্তা কৰোঁ, যদিও মই বহুত ফূৰ্তি কৰি থাকোঁ, হাঁহি ফূৰ্তি থাকোঁ, কিন্তু এসোপামান কিছুমান বস্তুৱে কেতিয়াবা মোৰ মগজুত ক্ৰিয়া কৰে। আৰু ক্ৰিয়াখিনি মই এইটো ব্যক্ত কৰোঁ মোৰ ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে, মোৰ কাম কৰা থকাৰ মাধ্যমেৰে মই এই বস্তুবোৰ শ্বেয়াৰ কৰোঁ। এই একদম মোৰ একান্ত ব্যক্তিগত অনুভৱ, মোৰ অনুভূতি, যিটো মানে মই ভালকৈ জানো। ইয়াতে সমালোচনা বহুতে মোক কৰিব যে নীতি শিক্ষা দিবলৈ আহিছে, আজিকালি মাষ্টৰনী, এনেও মোক বহুতে মাষ্টৰনী বুলি কয়, কিয়নো বাই প্ৰফেশ্যন মই এটা প্ৰাইভেট স্কুলৰ শিক্ষকতা কৰিছিলোঁ এটা সময়ত। গতিকে বহুতে এনেকুৱা ধৰণৰ মন্তব্যও মোক কৰে, কিন্তু মই তেনেকুৱা মন্তব্যক একেবাৰে ভূক্ষেপ কৰোঁ, মই কেয়াৰ নকৰোঁ। মই তেনেকৈয়ে থাকিব বিচাৰোঁ। মোক পৰিৱৰ্তন মই কৰিব নিবিচাৰোঁ। সময় পৰিৱৰ্তন হৈ গৈছে, কিন্তু মোৰ যিটো মটিভ, মোৰ জীৱনৰ যিটো মটিভ, সেই মটিভত মই গৈ থকাটো বিচাৰোঁ। ভালে থাকক আপোনালোক, কুশলে থাকক,
ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ আৰু মোৰ কথাখিনিত যদি আপোনাৰ সহমত অকণমান আপোনালোকৰ নিজা চিন্তা চৰ্চাৰে এটা কমেণ্ট দিবচোন যে এজনী নাৰী কিয় ঘৰ ত্যাগ কৰা হয় কোনো চখত নকৰে কোনো চখত কঠিন ৰাস্তাত যাবলৈ বিচৰা নাই বা নিবিচাৰে কাৰণ তেওঁ পচন্দ ঠেলা এটা মৰা হয় এটা বিপদমুখী ৰাস্তালৈ যোৱাৰ কাৰণে বহু সংখ্যক নাৰীয়ে আজিকালি এনেকুৱা হয় মৃত্যুমুখলৈও গতি কৰে সকলো নাৰীয়ে নকৰে সকলো নাৰীয়ে মৃত্যুমুখলৈ যোৱাৰ সলনি তেওঁলোকে এটা যাত্ৰা ষ্টাৰ্ট কৰে তেওঁলোকৰ নতুন জীৱনত তেওঁলোকৰ আশাবোৰ ধৰক সেই আশা ল'ৰা ছোৱালীৰ মাজতো হ'ব পাৰে বা তেওঁৰ কৰ্মব্যস্ততাটো হ'ব পাৰে গতিকে মই ভাবোঁ সকলো নাৰীয়ে তেনেকুৱা কৰাই ভাল যে আপোনালোকে যদি আত্মসন্মান পোৱা নাই আপোনাক আত্মসন্মানত আঘাত হৈছে আপোনালোকৰ ব্যক্তিত্বত প্ৰভাৱিত হৈছে কুসংস্কাৰ সৃষ্টিবোৰে আপোনালোকে সেইবোৰ পৰিহাৰ কৰি নিজৰ এটা দৃষ্টান্তমূলক পথেৰে নিজকে আপুনি স্থাপন কৰক আপুনি যি ভাল লাগে যি কৰিবলৈ মন যায় সু ৰাস্তাৰে সু পথেৰে কাৰোবাৰ পথ প্ৰদৰ্শক হ'ব নোৱাৰিলেও নিজকে এটা সৃষ্টি কৰিব পাৰে নতুনত্বৰ যেনেকৈ এটা সময়ত কোৱা গৈছিলে কি ৰত্নাকৰ দস্যু একেদিনতে বাল্মীকি হোৱা নাছিলে তেওঁ বহুত অভিজ্ঞতা পৰিপুষ্ট হৈ তেওঁ বাল্মীকি হৈছিলে তেওঁ ৰামায়ণো লিখিছিলে গতিকে নাৰীসকলে ৰামায়ণ লিখিব নালাগে যদি আপুনি সঁচাকৈ এটা বেয়া ৰাস্তাত আছিলে বা বেয়া সময়ত গৈ আছিলে সেই বস্তুবোৰ পৰিহাৰ কৰি এটা সুৰাস্তাত আহক সকলোৱে নিশ্চয় আপোনাক আদৰি ল'ব আৰু যিসকলে বাধা প্ৰদান কৰে তেওঁলোক হৈছে কি তেওঁলোকৰ কুমনোবৃত্তি বুলি যিটো কয় তেওঁলোকে কুসংস্কাৰৰ প্ৰভাৱত কৰিছে আৰু যিসকলক আপুনি পৰিৱৰ্তন কৰিব বিচাৰিলেও কাহানিও পৰিৱৰ্তন নহয় তেওঁলোক পৰিৱৰ্তনশীলতাত যাবই নোৱাৰে কাৰণ তেওঁলোকৰ সংস্কাৰত তেওঁলোকে শুধৰণি আনিব নিবিচাৰে কুসংস্কাৰ লৈয়ে তেওঁলোকে জীয়াই থাকিব বিচাৰে গতিকে আপোনালোকে কুসংস্কাৰত নাথাকিব এজনী নাৰীক যেতিয়া সবলীকৰণ কৰাৰ কথা কয় সেই নাৰীগৰাকীও নিজেই সবলীকৰণ হ'ব লাগিব আৰু মোৰ মূল উদ্দেশ্য আছিলে নাৰীয়ে কিয় এজন পুৰুষক ত্যাগ কৰে বা এজনী নাৰীয়ে কিয় নিজকে এষ্টাব্লিছ কৰাৰ কাৰণে ঘৰ এখন ত্যাগ কৰিব পাৰে ধন্যবাদ